আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। আজিৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে অৰ্ধ পৰিবাহী প্ৰযুক্তি এই সম্পৰ্কত এটি আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মা আৰু ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁয়ে। আঁত ধৰিছে ডক্টৰ উৎপল শৰ্মাই। নমস্কাৰ। আজি আমি অৰ্ধ পৰিবাহী প্ৰযুক্তি ছেমিকণ্ডাক্টৰ টেকন'লজি সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে লগ হৈছোঁ। মোৰ লগত গুৱাহাটী বিশ্ববিদ্যালয় যন্ত্ৰ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মা আছে। মই তেখেতসকলক স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি অৰ্ধপৰিবাহী এই কথাটো যদিও নতুন কথা নহয়, যথেষ্ট পুৰণা এটা শব্দ, কিন্তু তথাপিতো আমাৰ এই এতিয়াৰ যিটো প্ৰয়োজনীয়তা, বিভিন্ন ডিভাইচ, বিভিন্ন ইনষ্ট্ৰুমেণ্ট, বিভিন্ন আমাৰ গেজেটছ যিবিলাক ব্যৱহাৰ কৰোঁ, তাত ইলেক্ট্ৰনিক্সৰ ব্যৱহাৰটো ইমান বাঢ়িছে, যাৰ ফলত এই অৰ্ধপৰিবাহীৰ প্ৰযুক্তিৰ এটা প্ৰয়োজনীয়তা আমাৰ মাজত আহি পৰিছে। সাধাৰণ শ্ৰোতাৰ জানিবৰ কাৰণে এনেকুৱা ধৰণে আমি কথাটো আগবঢ়াই নিব পাৰোঁ। সকলোৰে যিহেতু আমি ৰেডিঅ' শুনি আছোঁ, ৰেডিঅ'ৰ সম্পৰ্কে আমাৰ কিছু ধাৰণা আছে। আমাৰ ৰেডিঅ'ৰ ভিতৰখন আমাৰ কেতিয়াবা দেখাৰ হয়তো সুবিধা হৈছে। ৰেডিঅ'ৰ ভিতৰখনত এখন বৰ্ড থাকে, বৰ্ডখনৰ ভিতৰত কিছুমান সৰু সৰু কম্পনেণ্টছ থাকে, উপাংশ থাকে। কিছুমানক আমি ট্ৰানজিষ্টৰ বুলি কওঁ, কিছুমান ৰেজিষ্টেঞ্চ বুলি কওঁ, কিছুমানক আমি কেপাচিটৰ বুলি কওঁ। এই বিভিন্ন উপাংশবিলাকৰ সহযোগত ৰেডিঅ'টোৱে বিদ্যুৎ চুম্বকীয় তৰংগ ৰিচিভ কৰি পেলাই সেইটো আমাৰ শব্দলৈকে ৰূপান্তৰ কৰি পেলাই আমাৰ যিবিলাক প্ৰগ্ৰাম ৰেডিঅ' চেণ্টাৰৰ পৰা ট্ৰান্সমিট কৰে, আমি শুনিবলৈ সুবিধা পাওঁ। এতিয়া সেইবিলাকক আমি কিছুমানক ট্ৰানজিষ্টৰ বুলি কৈছোঁ। ট্ৰানজিষ্টৰ এটা অৰ্ধপৰিবাহী সমল, তাত ডায়ড কিছুমান থাকে, সেইবিলাকো অৰ্ধপৰিবাহী কিছুমান উপাংশ। ইয়াৰ পিছৰ পৰ্যায়লৈকে যদি যাওঁ, আজি আমাৰ হাতত সকলোৰে মোবাইল ফোন আছে। মোবাইল ফোনটোৰ ভিতৰত এখন সৰু বৰ্ড দেখা পাইছোঁ। বৰ্ডখনৰ ভিতৰত কলা চাৰিকোণীয়া এটা সৰু বস্তু দেখা পাওঁ, সেইটোক আমি ইণ্টিগ্ৰেটেড চাৰ্কিট বুলি কওঁ। বজাৰত যেতিয়া এটা মোবাইল কিনিবলৈ যাওঁ, তেতিয়া আমি কিছুমান কথা আমি কওঁ, প্ৰচেছৰটো কেনেকুৱা, তাৰ ৰেম কেনেকুৱা বা মেমৰি কেনেকুৱা, এনেকুৱা ধৰণৰ কথা কওঁ। এই গোটেইবিলাকেই হ'ল অৰ্ধপৰিবাহী প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি বনোৱা কিছুমান উপাংশ। আৰম্ভণিতে সাধাৰণ শ্ৰোতাৰ বুজাকৈ মই ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইক অনুৰোধ জনাম যে এই কণ্ডাক্টৰ আৰু ইনচুলেটৰ বা অৰ্ধপৰিবাহী, পৰিবাহী আৰু অপৰিবাহী এই শব্দবিলাকক অকণমান সাধাৰণ শ্ৰোতাই বুজাকৈ কওক। তাৰ লগতে অৰ্ধপৰিবাহীৰ যিটো পৰিবহণ ক্ষমতা, কি ধৰণে আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰপিছত অৰ্ধপৰিবাহীৰে যিবিলাক ট্ৰানজিষ্টৰ বা ডায়ড বনোৱা হয় সেইবিলাকৰ ব্যৱহাৰ, আৰু ট্ৰানজিষ্টৰক আমি ছুইচ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, এই সম্পৰ্কে অকণমান মই ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইক আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমে আমি ক'বলৈ যাওঁ অৰ্ধপৰিবাহী পদাৰ্থসমূহ কি হয়। আমি চকুৰে দেখা পোৱা সকলো পদাৰ্থই আমি বিদ্যুৎ পৰিবহণ ক্ষমতাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰোঁ। যিবোৰ পদাৰ্থই বিদ্যুৎ পৰিবহণ নকৰে সিহঁতক অপৰিবাহী পদাৰ্থ বুলি ক'ব। যিবোৰ পদাৰ্থই খুব বেছিকৈ বিদ্যুৎ পৰিবহণ কৰিব, যেনে ধাতু, মেটেল, সিহঁতক আমি পৰিবাহী পদাৰ্থ বুলি ক'ম। আৰু এই দুটা পদাৰ্থৰ ঠিক মাজতে যিটো পৰিবহণ ক্ষমতা থাকিব, বিদ্যুৎ পৰিবহণ ক্ষমতা থকা পদাৰ্থসমূহক আমি অৰ্ধপৰিবাহী পদাৰ্থ বুলি কওঁ। এই অৰ্ধপৰিবাহী পদাৰ্থবোৰৰ ভিতৰত কেতিয়াবা হয়তো কিছুমান মৌলিক পদাৰ্থও থাকিব পাৰে। মৌলিক পদাৰ্থ যেনে আমি সকলোৱে জানো ছিলিকন, জাৰ্মেনিয়াম, এইবোৰৰ নাম আমি জানো। কেতিয়াবা হয়তো যৌগিক পদাৰ্থও থাকিব পাৰে, যেনে ধৰক আমাৰ সঘনাই ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত থকা মানুহে জানে গেলিয়াম আৰ্চেনাইড বুলি কয়, গেলিয়াম নাইট্ৰাইড বুলি কয়, এইবোৰ হ'ল যৌগিক পদাৰ্থ। এতিয়া এই পদাৰ্থবোৰৰ ভিতৰত ইলেক্ট্ৰন বুলি এটা মৌলিক কণিকা থাকে, যিটোৱে আধান পৰিবহণ কৰে। কেতিয়াবা সিহঁতি খুব কম সময়ৰ ভিতৰতে পৰিবহণ কৰিব পাৰে, গতিকে পৰিবহণ ক্ষমতাটো আমি বেছি বুলি কওঁ ধাতুৰ ক্ষেত্ৰত। আৰু কেতিয়াবা পৰিবহণ ক্ষমতাটো কম হয়, ইলেক্ট্ৰনৰ সিহঁতি গতিশীলতা কমি যায়। এতিয়া অৰ্ধপৰিবাহী পদাৰ্থসমূহৰ মাজত ইলেক্ট্ৰনৰ পৰিবাহী ক্ষমতাটো কম, সিহঁতৰ গতিশীলতা কম, সেইটো আমি কেনেকৈ বঢ়াব পাৰোঁ, সেইটো হ'ল প্ৰথম প্ৰশ্ন। কাৰণ যিমানখিনি পৰিবহণ ক্ষমতা লৈ সেই পদাৰ্থবোৰ আমাৰ মাজত আছে, সেইখিনি আমাৰ এটা ডিভাইচ বনাবৰ কাৰণে, এটা যতন বনাবৰ কাৰণে সেইখিনি যথেষ্ট নহয়। গতিকে তাৰ পৰিবহণ ক্ষমতাটো বঢ়াব লাগিব। সেই পৰিবহণ ক্ষমতা বঢ়োৱাৰ প্ৰথম উপায়টো হ'ল, এইটোক কয় ডপিং।
আমি এটা অশুদ্ধি মেটেৰিয়েল পদাৰ্থ আমি সেই অৰ্ধপৰিবাহী পদাৰ্থটোৰ লগত মিহলাই দিওঁ, সেইটোক কয় ডপিং। যিকোনো মেটেৰিয়েলে যিকোনো পদাৰ্থই আমি তাত মিহলাই দিব নোৱাৰোঁ, তাৰ আমি সেই পদাৰ্থটো চিনাক্ত কৰাৰ কিছুমান উপায় আছে। যিসকল হয়তো বিজ্ঞানৰ ছাত্ৰ তেওঁলোকে সেইটো বুজিব পাৰিব, কিন্তু বিশেষকৈ এটা অশুদ্ধি মিহলাই পেলাই ডপিং কৰি এই পদাৰ্থসমূহৰ পৰিবহণ ক্ষমতাটো বঢ়োৱা হয়। এতিয়া অশুদ্ধি দুই ধৰণৰ থাকিব পাৰে। সেই অশুদ্ধি দুই ধৰণৰ অশুদ্ধি মিহলাই পেলাই আমি হয়তো এনেকুৱা কৰিব পাৰোঁ যে সেই অৰ্ধপৰিবাহী পদাৰ্থসমূহত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িছে বা কমিছে। যদি সেই ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িছে তেনেহ'লে আমি সিহঁতক কওঁ এন টাইপ, আৰু যদি ইলেক্ট্ৰনৰ সংখ্যাটো অলপ কমি পেলাই ইলেক্ট্ৰন নিজৰ জেগাৰ পৰা আঁতৰি অহাৰ ফলত যিটো এটা অনুপস্থিতি, ইলেক্ট্ৰনৰ অনুপস্থিতিটোক এটা হোল বুলি কয়, যিটো পদাৰ্থ বিজ্ঞানত সেইটো সকলে বুজিব। এই হোল আৰু ইলেক্ট্ৰন এই দুইটাই আধানৰ পৰিবহণ কৰে, আৰু যেতিয়া হোলৰ সংখ্যা বেছি হ'ব তেতিয়া আমি পি টাইপ বুলি কওঁ। এতিয়া একোটা সৰু অৰ্ধপৰিবাহী মেটেৰিয়েলৰ পদাৰ্থৰ টুকুৰা এটাত যদিহে আমি ধৰক একেলগে এন টাইপ আৰু পি টাইপ দুইটা পদাৰ্থ একেলগে পাওঁ তেনেহ'লে সেইটোক আমি ক'ম ডায়োড। যদিহে আমি এন টাইপ, পি টাইপ, এন টাইপ এই তিনি ধৰণৰ অংশ আমি পাওঁ তেনেহ'লে আমি সেইটোক ক'ম ট্ৰেঞ্জিষ্টৰ। সহজভাৱে বুজিবৰ কাৰণে সেই ট্ৰেঞ্জিষ্টৰটো আমি বহুত বেলেগ বেলেগ ধৰণৰ এপ্লিকেশ্যন কৰিব পাৰোঁ। তাৰে এটা হ'ল ধৰক ছুইচ বুলি আমি যিটো কওঁ, আমি নৰ্মেলি আমি যিটো বুজি পাওঁ সহজতে এটা অন কৰিব পাৰোঁ, অফ কৰিব পাৰোঁ, আৰু সেই ছুইচ হিচাপে ট্ৰেঞ্জিষ্টৰো ব্যৱহাৰ কৰি সেইটোৰ ওপৰত ভেটি কৰি আমাৰ ডিজিটেল ইলেক্ট্ৰনিক্স জগতখন সৃষ্টি হৈছে। ডক্টৰ বৰগোহাঁই, সুন্দৰকৈ আপুনি পৰিবাহী, অৰ্ধপৰিবাহী আৰু অপৰিবাহীৰ কথাখিনি ক'লে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত আমাৰ যিটো বুজিলোঁ যে এটা খুব দৰকাৰী কথা হ'ল যে তাৰ পৰিবহণ ক্ষমতা আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ডপিং কৰি পেলাই তাৰ পৰিবহণ ক্ষমতাটো আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু সেইটোৱে আটাইতকৈ প্ৰয়োজনীয় কথা। আৰু তাক যেতিয়া আমি ছুইচ হিচাপে ইউজ কৰিম, ছুইচ মানে বিদ্যুৎ পৰিবহণ হ'ব বা নহ'ব, সেইটো আমাৰ যেতিয়া বিদ্যুৎ প্ৰবাহ বা বিদ্যুৎ বিভৱেৰে আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰিম, সেইটো আমাৰ ডিজিটেল ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা যথেষ্ট যুগান্তকাৰী সংযোজন ঘটিছিল তেতিয়াই। মই প্ৰফেচাৰ কন্দৰ্প কুমাৰ শৰ্মা ডাঙৰীয়াক সুধিবলৈ বিচাৰিম যে আমি সাধাৰণতে কিছুমান শব্দ এই ছেমিকণ্ডাক্টৰ টেকন'লজিৰ লগত আমি শুনি থাকোঁ, যেনে চিপ বুলি কওঁ। কেতিয়াবা আমি IC-টোক আমি এটা ইণ্টিগ্ৰেটেড চাৰ্কিটক চিপ বুলি কওঁ, কেতিয়াবা আমি ইণ্টিগ্ৰেটেড চাৰ্কিট বুলি কওঁ। যদিও দুইটা দেখিবলৈ বা আমি বুজাত বা বজাৰত বা আমি লগাওঁতে কথা প্ৰায় একেই হয়, তথাপিতো এই দুটা শব্দনো কিয় আহিলে অকণমান প্ৰফেচাৰ শৰ্মাই ক'ব। চিপ এই যিটো কথাটো 60ৰ দশকত যেতিয়া ছেমিকণ্ডাক্টৰৰ দ্ৰুত বিকাশ হ'ব ধৰিলে, তেতিয়া ছেমিকণ্ডাক্টৰবিলাকৰ চাইজবিলাক ক্ৰমান্বয়ে মানে কমি আহিল। এতিয়া চিপ এইটা মানে কথাটো এটা আচলতে সৰু এটা বস্তুৰ লগত লিংক, এইটো আচলতে মানে এটা কোৱা ভাষা, এটা মানে কথিত ভাষা। গতিকে যেতিয়া ছেমিকণ্ডাক্টৰৰ চাইজটো লাহে লাহে কমিব ধৰিলে, মানুহে কথোপকথনৰ ভিতৰত এই ধৰণৰ ছেমিকণ্ডাক্টৰৰ দ্ৰুতগতিত কমি অহা চাইজটো মানে বুজাবৰ কাৰণে এই চিপ টাৰ্মটো লগালে। এই চিপ টাৰ্মটোৰ লগত আৰু এটা বিশেষ ঘটনা এটা মানে জড়িত আছে। এতিয়া ছেমিকণ্ডাক্টৰটো মানে ভেটি এটাৰ ওপৰত সেইবিলাকক গ্ৰ' কৰোৱা হয়, তাক তাৰমানে স্থাপন কৰা হয়। এতিয়া এই যিটো ভেটি এটা ডাঙৰ তাৰমানে ৱেফাৰৰ পৰা কাটি অনা হয়। এতিয়া সেই কাটি অনা প্ৰক্ৰিয়াটোকো কেতিয়াবা চিপ কৰা বুলি কয়। তাৰোপৰি আমি যিটো মানে বজাৰত পটেটো চিপ পাওঁ, তাৰে যিটো ধৰণ, কেতিয়াবা সেইটো চাৰিকোণীয়া হয়, কেতিয়াবা সেইটো তাৰমানে গোলাকৃতি হয়। এই চাৰিকোণীয়া গোলাকৃতিৰ ধৰণৰ ৱেফাৰৰ কাটি অনা ভেটিবিলাক মানুহে কমন প্ৰায়ে তেনেকৈ দেখা পোৱাৰ মানে পাছত চিপ শব্দটো আৰু তাৰমানে এই হ'ল মানে পপুলাৰ হ'ল। ছেমিকণ্ডাক্টৰৰ চিলিকন বা জাৰ্মেনিয়ামৰ যিটো ভেটি আছিল, যিটোৰ ওপৰত এই তাৰমানে ডায়োড বা ট্ৰানজিষ্টৰবিলাক গ্ৰ' কৰায়, সেইটোৰ তাৰমানে ভেটিটোৰ ষ্ট্ৰাকচাৰ কেতিয়াবা ঘূৰণীয়া হয়, কেতিয়াবা চাৰিকোণীয়া হয়, কেতিয়াবা ট্ৰায়েংগুলাৰ হয়, ত্ৰিকোণীয়া হয়, আৰু এই ধৰণৰ শ্বেপবিলাক আমি পটেটো চিপতো দেখা পাওঁ। তাৰ কাৰণে মানুহে আচলতে কওঁতে চিপ বুলি ক'ব ধৰিলে। কিন্তু IC-ৰ ক্ষেত্ৰত জেনেৰেলি কি হয়, সেইটো এটা চাৰিকোণীয়া শ্বেপতে থাকে। কিছু IC কিন্তু এয়া হয় বা গোলাকৃতিও হয়। আৰু IC-বিলাকৰ ক্ষেত্ৰত তাতে ট্ৰানজিষ্টৰ থাকিব পাৰে, ডায়োড থাকিব পাৰে, ৰেজিষ্টেঞ্চ থাকিব পাৰে, আৰু কিন্তু সকলোবিলাক কম্পনেণ্টে ধুনীয়াকৈ কিন্তু কানেক্টেড হয়। সেইবিলাক এটা সুপৰিবাহীৰ জৰিয়তে কানেকশ্যন হয়, আৰু এটা কমপ্লিট ছিষ্টেম হিচাপে, এটা তাৰমানে ব্যৱস্থা হিচাপে সেইটো কাম কৰে কাৰণে তাক কয় IC, ইণ্টিগ্ৰেটেড চাৰ্কিট, একত্ৰিত বৰ্তনী। এইটো এটা বৰ ধুনীয়া এইটো এটা ছিষ্টেম, যিটোৰ কাৰণে আজি আমাৰ
এই তাৰমানে কম্পিউটেশ্যনেল যিটো ক্ষমতা আমাৰ বহুত ফোনবিলাকত বাঢ়ি গৈছে বা মানে কম্পিউটাৰবিলাকত বহুত বাঢ়ি গৈছে। হয়, ধন্যবাদ প্ৰফেচাৰ শৰ্মা, আপুনি সুন্দৰকৈ চিপ আৰু ICৰ বিষয়ে ক'লে। এতিয়া মই ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইক সুধিব বিচাৰিম যে এতিয়া এই যে চিপ বা IC হওক, তাত আমি যেতিয়া ডিভাইচ এটা বনাম, ট্ৰানজিষ্টৰ এটা, আপুনি অলপ আগতে ক'লে যে আমি ডপিং কৰি পেলাই N টাইপ, P টাইপ বা আৰু N টাইপ আমি লগাম। এতিয়া যেতিয়া আমি এটা ব্যৱহাৰযোগ্য আমি এটা সামগ্ৰী বনাবৰ কাৰণে বা ব্যৱহাৰযোগ্য এটা চিপ বনাম, তেতিয়া তাত লোৱা যিকেইটা ষ্টেপ, মানে আমি যিকেইটা কাৰ্যপদ্ধতিৰে আমি সেইটো ডেপজিট কৰোঁ বা আমি ডিভাইচটো বনাওঁ, সেইটো সম্পৰ্কে অকণমান চমুকে ডক্টৰ বৰগোহাঁই ক'ব নেকি? ধন্যবাদ। এটা IC প্ৰস্তুত কৰিবৰ কাৰণে এটা দীঘলীয়া প্ৰচেছ আছে। আচলতে দীঘলীয়া কেইবাটাও স্তৰ থকা এটা প্ৰণালীৰে ইয়াক সৃষ্টি কৰা হয়। প্ৰথম আমাৰ যিটো প্ৰয়োজনীয় কথাটো হ'ল সেইটো হ'ল আমাক এটা ৱাফাৰ লাগিব। ছাৰে যিহেতু অলৰেডি ক'লে, এটা চিলিকন ৱাফাৰ লাগিব। ৱাফাৰটো হ'ল এটা ইংৰাজীত ক'লে আমি ছিংগল ক্ৰিষ্টেল বুলি ক'ম। তাৰমানে এটাই স্ফটিক থাকিব, তাতে কোনো ভেজাল থাকিব নোৱাৰিব, সম্পূৰ্ণ বিশুদ্ধ এটা স্ফটিক, আৰু তাক এখন প্লেনাৰ ফৰ্ম মানে এখন থালিৰ নিচিনাকৈ কাটি লোৱা হয়। ছাৰে অলৰেডি কৈছে। তাৰ পিছতো আৰু কেইবাটাও স্তৰ থাকে। সেই ছিংগল ক্ৰিষ্টেলটো প্ৰডিউচ কৰাৰো কিছুমান মেথড থাকে। কিছুমান মেথড জ'ন মেল্টিং বুলি কয়, ষ্টক্ৰালস্কি গ্ৰ'থ বুলি কয়। এই মেথডবোৰৰ সহায়ত, সেই পদ্ধতিবোৰৰ সহায়ত আমি ছিংগল ক্ৰিষ্টেলটো গ্ৰ' কৰোঁ, তাৰপিছত কাটি লওঁ। তাৰপিছত যিহেতু আমি সেই ছিংগল ক্ৰিষ্টেল ৱাফাৰটো প্ৰটেকশ্যনৰ দৰকাৰ, তাত একো অশুদ্ধি যাতে তাত আহি নপৰেহি, সেইকাৰণে তাক এখন অক্সিডেশ্যন লেয়াৰ বুলি কয়। সেই ছাৰ্ফেচখনৰ ওপৰত এখন চিলিকন ৱাফাৰ যিহেতু আমি লৈছোঁ, গতিকে চিলিকন অক্সাইডৰ এটা ৱাফাৰটোৰ ওপৰত এখন লেয়াৰ বা তৰপ তাৰ সৃষ্টি কৰিব লাগে। সেইটোক কয় অক্সিডেশ্যন প্ৰচেছ। ৱাফাৰখন অকণমান উচ্চ তাপমান ধৰক যদি 1250 ডিগ্ৰী চেলচিয়াছ বা তেনেকুৱা অৱস্থাত ৰখা হয়, তেতিয়া বায়ুমণ্ডলৰ পৰা অক্সিজেন আহি পেলাই চিলিকনৰ লগত বিক্ৰিয়া কৰি চিলিকন অক্সাইডৰ সৃষ্টি কৰে, আৰু এখন প্ৰটেক্টিভ লেয়াৰ বুলি কয়। তাৰপিছত সেই ৱাফাৰটোৰ ওপৰত লিখন পদ্ধতি কিছুমান আছে, তাৰ সহায়ত চাৰ্কিটটো ডিজাইন কৰা হয়। ট্ৰেনজিষ্টৰ হওক বা ডায়োড হওক, এইটোক কয় লিথোগ্ৰাফি বুলি কয়। লিথোগ্ৰাফিটোৰ কাৰণে হয়তো আৰু কিছুমান ইণ্টাৰমিডিয়েট ষ্টেপ বুলি কৈছোঁ, ইণ্টাৰমিডিয়েট ষ্টেপ হয়তো দৰকাৰ হয়। তাৰ ওপৰত ৱাফাৰটোৰ ওপৰত এখন ফটো ৰেজিষ্ট পলিমাৰৰ এখন তৰপ দিয়া হয়। তাৰপিছত তাৰ ওপৰত এখন মাস্ক দিয়া হয়। মাস্ক মানে তাতে আমি যিটো চাৰ্কিট বনাব খুজিছোঁ তাৰ এটা সাঁচ বা আৰ্হি তাৰ ওপৰত দি দিয়া হয়, ৱাফাৰখনৰ ওপৰত, ফটো ৰেজিষ্টৰ ওপৰত। তাৰপিছত আল্ট্ৰাভায়োলেট লাইট বা অতি বেঙুনীয়া ৰশ্মি ব্যৱহাৰ কৰি সেই সাঁচটোৰ ওপৰত এটা চাৰ্কিট স্থায়ীভাৱে বনোৱা হয়। তাৰপিছতো আৰু কিছুমান স্তৰ আছে, গতিকে এই গোটেইখিনি মিলি পেলাই ফাইনেলি এটা আমি ইণ্টিগ্ৰেটেড চাৰ্কিট আমি পাব পাৰোঁ। আমি IC যেতিয়া ইণ্টিগ্ৰেটেড চাৰ্কিটৰ কথা কৈছোঁ, তাৰ কেইবাটাও ষ্টেজত সম্পূৰ্ণ হয়। প্ৰথমতেতো আমাৰ আহিব যে আমাক কি লাগে, যিটো ইউজাৰ স্পেচিফিকেশ্যন, মানে যাক প্ৰয়োজন, তেওঁক আচলতে কি লাগে সেইটোৰ কথা আহিব, বা ইউজাৰ ৰিকুৱাৰমেণ্ট, ইউজাৰৰ যিটো প্ৰয়োজনীয়তা সেইটো কথা আহিব। সেইটোৰ ওপৰত ভিত্তি কৰি আমি এটা আৰ্হি তৈয়াৰ কৰিম। আৰ্হিটো ঠিকে আছে নে নাই আমি এটা ভেৰিফিকেশ্যন ফেজলৈকে যাম, নহয় জানো? তাৰপিছতে আমি সেইটো ফেব্ৰিকেট কৰিম, আৰু ফেব্ৰিকেট কৰাৰ পিছত আমাৰ পেকেজিঙত আহিব, তাৰপিছত আমি আকৌ টেষ্টিং কৰিম। এতিয়া কথাটো হ'ল এইটো, যিহেতু আমাৰ প্ৰফেচাৰ শৰ্মাই অলপ আগতে কৈছে বা ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইও কৈছে যে খুব সৰু স্কেলত, নেনো স্কেলত, হয়তো এমষ্ট্ৰং স্কেলত এইবিলাক ডেভেলপ কৰা হয়। গতিকে মানুহৰ দ্বাৰাই, আৰু যিহেতু সেইটো খুব বিশুদ্ধ এটা পৰিৱেশত হ'ব লাগিব, মানুহৰ দ্বাৰাই সেই কামবিলাক কৰাটো সম্ভৱ নহয়। গতিকে তাতে আমাৰ যিটো আমি কওঁ ইলেক্ট্ৰনিক ডিজাইন অট'মেশ্যন বা কম্পিউটাৰ এইডেড ডিজাইন, এই কম্পিউটাৰ এইডেড ডিজাইন টুল ডিভাইচ বনাবৰ কাৰণে, ডিভাইচটোৰ এটা চিমুলেট কৰি চাবৰ কাৰণে, মানে যেতিয়া ফেব্ৰিকেট কৰিম তাৰ আগতে ঠিকে আছেনে নাই, তাৰ ধৰ্মবিলাক ঠিকে আছেনে নাই চাবৰ কাৰণে যিটো ক'ম, সেইটোক চিমুলেশ্যন, আৰু তাৰপিছত আমাৰ ফেব্ৰিকেশ্যন। এইটো সম্পৰ্কত মই ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইক সুধিম, EDA আৰু CAD-ৰ ডিভাইচ ডিজাইন চিমুলেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ৰোল হ'ব? হয়, EDA আৰু CAD, ইলেক্ট্ৰনিক ডিজাইন অট'মেশ্যন আৰু কম্পিউটাৰ এইডেড ডিজাইন, সাধাৰণতে আমি কম্পিউটাৰৰ সহায়ত ছফ্টৱেৰ ইউজ কৰি একচুৱেলি ডিভাইচটোৱে বা যতনটোৱে কি ধৰণৰ কাম কৰিব পাৰে সেই গোটেইখিনি চিমুলেট কৰি পেলাই গম পাব পাৰোঁ। এতিয়া ধৰি লওক আমি ট্ৰেনজিষ্টৰ এটা বনাব খুজিছোঁ, সেই কামটো আমি হাতে কামে কৰি হয়তো আমাৰ বহুত সময় লাগিব পাৰে, আমি একেবাৰতে সেই কামটো নহ'বও পাৰে, হয়তো 100 বাৰ চেষ্টা কৰিব লগা হ'ব পাৰে। গতিকে সেই কামটো আমি কম্পিউটাৰত খুব কম সময়ত সহজেই সেইটো ডিজাইন কৰি আমি চাব পাৰোঁ সেই তেনেকুৱা ট্ৰেনজিষ্টৰটোৱে আমাক কেনেকুৱা প্ৰপাৰ্টি দিব, কি ধৰণে আমি সেই ট্ৰেনজিষ্টৰটোক আমি এটা ডিভাইচত ব্যৱহাৰ কৰিব পাৰিম। সেই কামটো সহজে কৰিবৰ কাৰণে, অট'মেট কৰিবৰ কাৰণে, মানে স্বয়ংক্ৰিয়ভাৱে গোটেইখিনি কাম ইটো স্তৰৰ পৰা সিটো স্তৰলৈ গৈ থাকিবৰ কাৰণে EDA ইউজ কৰিব পাৰি। CAD সাধাৰণতে আমি বেলেগ কামতো হয়তো ইউজ কৰিব পাৰোঁ, কিন্তু স্পেচিফিকেলি বিশেষভাৱে EDA
ইলেক্ট্ৰনিক ডিজাইনৰ কামতে ইউজ কৰিব পাৰি। এইকেইটা যথেষ্ট প্ৰয়োজনীয়। হয়, খুব সুন্দৰকৈ আপুনি ক'লে EDA টুল আৰু CAD-ৰ মানে ডিভাইচ চিমুলেশ্যন ফেব্ৰিকেশ্যনৰ ক্ষেত্ৰত। মই প্ৰফেচাৰ কৰ্ণৱ কুমাৰ শৰ্মাক এই বিষয়ত, যিহেতু এতিয়া ডিভাইচ মানে এটা ট্ৰানজিষ্টৰ বা ডায়ড বা আমাৰ ৰেজিষ্টেঞ্চ কেপাচিটৰো হয়তো আমি কৰিব পাৰোঁ, সেইখিনি আমি কৰিলোঁ, ঠিকে আছে। এতিয়া কথাটো হ'ল আমাক যেতিয়া এটা মাইক্ৰ' প্ৰচেছৰ লাগিব বা এটা ডাঙৰ বেছি পাৰফৰ্মেঞ্চ থকা চিপ লাগিব, যিটোক আমি কেতিয়াবা ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন টেকনিক, ছুপাৰ লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন টেকনিক এইবিলাক কথা ক'ম। সেই ডিভাইচবিলাক, এই যে ট্ৰানজিষ্টৰবিলাক ডক্টৰ বৰগোহাঁয়ে ক'লে আমি বনোৱাৰ ক্ষেত্ৰত আমি EDA টুল ইউজ কৰিম, এতিয়া সেইবিলাক লগোৱাৰ ক্ষেত্ৰত, লগাই পেলাই এটা ইণ্টিগ্ৰেটেড চাৰ্কিট বনোৱাৰ ক্ষেত্ৰত EDA টুলৰ ৰোলটো কেনেকুৱা হ'ব? EDA সেইটো নিশ্চয় বেলেগ এটা EDA টুল হ'ব, যে EDA বা CAD টুলৰ ব্যৱহাৰটো কেনেকুৱা হয়? এই ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত তাৰমানে 3টা বস্তু বৰ জৰুৰী। এটা হ'ল মানে আপোনাৰ বিশুদ্ধতা, এটা হ'ল স্বয়ংক্ৰিয় আৰু আনটো হ'ল নিখুঁততা। এই 3টা বস্তু মাত্ৰ অকল এই যিবিলাক আপোনাৰ ডিজাইন টুল আছে, VLSI ডিজাইন টুল আছে, তাৰে দ্বাৰাহে এইবিলাক মানে পায়। এতিয়া সেইটোৰ কাৰণে এই VLSI ডিজাইন টুলবিলাক মানে কেইবা ধৰণৰ। কিছুমান মানে আহে মানে VLSI ডিজাইন টুল মাত্ৰ অকল ছাৰফেচ মাউণ্ট মানে ডিভাইচৰ কাৰণে। তাৰমানে ধৰক এখন আপোনাৰ থাকিব PCB থাকিব, তাৰে লেআউটটো মানে ডিজাইন কৰা হ'ব, তাতে আপোনাৰ ছাৰফেচত কম্পনেণ্টবিলাক মাউণ্ট কৰা হ'ব। তাৰপিছত বেলেগ কিছুমান এই ডিভাইচ থাকে যিবিলাক মানে খুব জনপ্ৰিয়, তাৰ তাৰমানে ষ্টেনচিলৰ ওপৰত মানে বেছ কৰি তাৰ তাৰমানে হয় ডিজাইনটো হয়। এতিয়া সেইকাৰণে এই VLSI ডিজাইনৰ কেইবা ধৰণৰো টুল থাকে, যেনে আপোনাৰ স্কিমেটিক মানে কেপচাৰ টুল থাকে, লেআউট ডিজাইন টুল থাকে, তাৰে পাছত থাকে আপোনাৰ ৰুট টু হ'ল তাৰ প্ৰডাক্ট টু ৰুট টুল থাকে, তাৰপাছত আপোনাৰ টেষ্টিং টুল থাকে, আপোনাৰ থাকে ভেৰিফিকেশ্যন টুল থাকে, ডিজাইন ফৰ মানে মেনুফেকচাৰেবিলিটি এই থাকে টুল থাকে। এই চববিলাক টুলৰ নিজা এই কিছুমান তাৰমানে ভূমিকা থাকে আৰু গুৰুত্ব থাকে। এতিয়া এটা তাৰমানে VLSI এটা যদি আমি যন্ত্ৰৰ ক্ষেত্ৰত আমি চাওঁ, তাতে এই মানে আপোনাৰ তাৰমানে ধৰক লাখৰ পৰা কোটিৰ ঘৰত ট্ৰানজিষ্টাৰ বা ডায়োড থাকিব। এতিয়া তাতে সেইটোৰ আপোনাৰ ডিজাইনৰ খৰচ ধৰক আপোনাৰ $500 মিলিয়ন মানে পাৰে হ'ব। পেণ্টিয়ামৰ ক্ষেত্ৰত মই এইটো তাৰমানে ফিগাৰটো মানে কৈছোঁ। এতিয়া এইবিলাক টুল বেলেগ ধৰণৰ এই প্ৰপ্ৰাইটাৰী মানে প্ৰডাক্টৰ দ্বাৰা কৰা হয়, যেনে আপোনাৰ কেডেন্স থাকে, জাইলিংছ থাকে, মেণ্টৰ গ্ৰাফিক্স থাকে, চিনপচিছ থাকে। এই ধৰণৰ এই তাৰমানে স্পেচিফিক ডিজাইন টুলবিলাকে আমাক বেলেগ ধৰণৰ মানে VLSIৰ ৰূপবিলাক প্ৰস্তুত কৰাত ভূমিকা পালন কৰে। তাৰোপৰি বৰ্তমান চলিছে এই 3D ডিজাইন, তাৰমানে আপোনাৰ তিনিটা মানে বিমীয় এটা ষ্ট্ৰাকচাৰ এটা আমি তাৰমানে টুলৰ পৰাই সেইটো বস্তু আমি ডিজাইনটো কৰি সেইটোৰ তাৰমানে কাৰ্যকৌশলতাটো আমি চিমুলেট কৰি চাব পাৰোঁ। মানে যিহেতু ইয়াতে বহুত টকা জড়িত হৈ থাকে, সেইবিলাক টকা মানে খৰচ নকৰোঁতে আমি আগতে পাৰফৰ্মেঞ্চ কম্পিউটাৰৰ দ্বাৰা আমি চাব পাৰোঁ, চিমুলেট কৰি চাব পাৰোঁ। এই মানে কিন্তু এইটো তাৰমানে টেকন'লজি কেইখনমান দেশৰহে আছে, US। গতিকে আমাৰ ভাৰতৰ ক্ষেত্ৰতো তাৰ যথেষ্ট সম্ভাৱনা আছে এই বিষয়ত আমি আগবাঢ়ি যোৱাৰ কাৰণে। টাইৱান, ছিংগাপুৰ এই ধৰণৰ হয়, ধন্যবাদ। বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে EDA টুলৰ VLSI সম্পৰ্কত ব্যৱহাৰ। আমি যথেষ্ট আমি সকলোৱে জানো যে ভাৰত চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত লৈছিলে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন, আৰু প্ৰায় তাতে এটা বাজেট তাত নিৰ্ধাৰণ কৰিছিলে 1.25 লাখ ক্ৰ'ৰ টকা। আৰু আমি সুখী যে নৰ্থ ইষ্টত আমাৰ অসমত এটা প্ৰায় 27,000 কোটি টকাৰ এটা ফেচিলিটি তেওঁলোকে ক্ৰিয়েট কৰিছে। এই ফেচিলিটিবিলাকত ইয়াত আমাৰ কেইবাটাও ষ্টেজ আমি ডিছকাছ কৰিছোঁ, যেনে ৱেফাৰৰ এটা ষ্টেজ আছে, ৱেফাৰখন হ'ল, তাত IC ফেব্ৰিকেট হ'ল, হোৱাৰ পিছত আকৌ সেই ৱেফাৰবিলাকৰ পৰা চিপবিলাক কাটি তাক আকৌ আমি যিটো ব্যৱহাৰ কৰিম, এই যে আমি অলপ আগতে ক'লোঁ কম্পিউটাৰৰ ভিতৰত কিছুমান ক'লা IC যিটো IC বুলি কওঁ, সেইটো ICৰ কিছুমান তাত আকৌ টাৰ্মিনেল ওলাই থাকে, লেগ ওলাই থাকে, যিটো আমাৰ প্ৰিণ্টেড চাৰ্কিট বৰ্ডত আমি চ'ল্ডাৰ কৰি
কৰি পেলাই আমি ব্যৱহাৰ কৰিম। এতিয়া আমাৰ যিখিনি আমি গম পাইছোঁ যে আমাৰ যিটো জাগিৰোডত 27,000 কোটি টকাৰে ফেচিলিটি নিৰ্মাণ কৰা হ'ব, সেইটো বেচিকেলি আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্টিং। তাৰমানে ৱেফাৰটো বেলেগত হৈ আহিব আৰু হৈ অহাৰ পিছত আমাৰ ইয়াতে কাটি পেলাই সেই ডিভাইচবিলাক বনোৱা হ'ব আৰু এইবিলাক ইয়াতে টেষ্টিং কৰা হ'ব। আৰু এইবিলাক প্ৰায় স্বয়ংক্ৰিয় পদ্ধতিৰে হ'ব, গতিকে ইয়াতে কম্পিউটাৰ এডেড টুল বা ইলেক্ট্ৰনিক ডিজাইন অট'মেশ্যনৰ যথেষ্ট এটা ব্যৱহাৰ হ'ব। এই সম্পৰ্কত মানে আমাৰ যিহেতু নতুন এটা টেকন'লজি আহিছে, নতুন আমাৰ সুবিধা কিছুমান আহিছে আমাৰ ইয়াতে, খুব চমুকে আমাৰ হাতত সময় যথেষ্ট কম, খুব চমুকে মই প্ৰফেচাৰ শৰ্মাক সুধিম যে এমপ্লয়মেণ্ট অপৰচুনিটিজ, এই EDA আৰু CAD-ৰ সম্পৰ্কত এমপ্লয়মেণ্ট অপৰচুনিটিজ বিষয়ে অকণমান খুব চমুকে ক'ব, আমাৰ সময়। হয়, এইটোৰ ক্ষেত্ৰত চাকৰিবিলাক বৰ ভাল চাকৰি, একদম মানে খুব মানে ইয়াতে আপোনাৰ যিবোৰ দৰমহা দিয়ে বৰ হায়াৰ কেটেগৰীৰ দৰমহা, কিন্তু স্কিল ৰিকুৱাৰমেণ্টটো তেনেকুৱা ধৰণৰ খুব হায়াৰ। এতিয়া আমাৰ জাগিৰোডত যিটো ছেমিকণ্ডাক্টৰ কমপ্লেক্স স্থাপন হ'ব, সেইটোত এই টাইৱানৰ এটা তাৰমানে টেকন'লজি এটা হ'ব, ট্ৰান্সফাৰ হ'ব। গতিকে যিখিনি মানুহে ইয়াতে চাকৰি পাব, সেইখিনি মানুহে এই টাইৱানৰ এই পাৰ্টিকুলাৰ টুলটোৰ যিটো ন'হাও সেইটো তেওঁলোকৰ থাকিব লাগিব। কিন্তু পাৰ্শ্বক্ৰিয়া হিচাপে আপোনাৰ তাৰমানে পৰৱৰ্তী স্তৰত আমাৰ তাৰমানে লোকেল থলুৱা এই কিছুমান ষ্টাৰ্টআপ ইয়াতে মানে গ্ৰ' কৰিব, আৰু আমাৰ ল'ৰা ছোৱালী এয়াসকলে এটা মানে বিদ্যাৰ্থীসকলে যদি VLSI ডিজাইন টুলত যদি ডাইৰেক্টলি অলপমান ন'হাও গোটাব পাৰে, তেতিয়া ইয়াতে কিন্তু চাকৰি ডিৰেক্টলি যথেষ্ট সম্ভাৱনা আছে। এই যে আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্টিং মাৰ্কেটখন এনেকুৱা আজিৰ দিনত প্ৰায় 234,000 কোটি টকাৰ এখন বজাৰ, আৰু এইটো প্ৰজেক্ট কৰা হৈছে যে 2029 চনত সেইখন বজাৰ গৈ পেলাই 657,000 কোটি টকাৰ বজাৰ এখন হ'ব। গতিকে এমপ্লয়মেণ্ট জেনেৰেশ্যন, ছ'চিঅ' ইকনমিক চেঞ্জৰ ক্ষেত্ৰত এইটো এটা যথেষ্ট অৰিহণা যোগাব। গতিকে আমি এই যিটো আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্টিং আমাৰ জাগিৰোডত স্থাপন হ'ব, তাত যথেষ্ট সম্ভাৱনা আমি দেখা পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। যিহেতু সম্ভাৱনা আছে, তাৰ কাৰণে আমি স্কিল মেন পাৱাৰ আমি ক্ৰিয়েট কৰিব লাগিব। এই সম্পৰ্কত মই ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁইক সুধিব বিচাৰিম যে আমাৰ কাৰিকুলামত, আমাৰ যিবিলাক কাৰিকুলাম আমাৰ আছে স্কুলতেই হওক বা পৰৱৰ্তী পৰ্যায়তে হওক বা কলেজতে হওক, কেনেকুৱা ধৰণৰ পৰিৱৰ্তনে আপুনি ভাবে যে এই ল'ৰা ছোৱালীখিনিক আমি এইটো ক্ষেত্ৰত আমি দক্ষতা বিকাশৰ দিশত লৈ যাব পাৰিম? হয় ছাৰ, যিহেতু আমাৰ ছেমিকণ্ডাক্টৰ বিষয়ে যিখিনি মানে বেছিক লেভেলৰ আণ্ডাৰষ্টেণ্ডিং, সেইখিনি আমি সকলোৱে অলপ হ'লেও পাওঁ, কিন্তু এটা ডিভাইচ বনাবৰ কাৰণে যিখিনি কুশলতা লাগে সেইখিনি আমি হয়তো ধৰক স্নাতক পৰ্যায়ত বা স্নাতকোত্তৰ পৰ্যায়ত সেইখিনি আমি হয়তো দিব লাগিব। ধৰক IC প্ৰচেছিং টেকন'লজিৰ বিষয়ে আমি খুব বেছি একো এতিয়াও মানে ল'ৰা ছোৱালীবোৰক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেইখিনি আমি শিকোৱা নাই, বা হাতে কামে যিখিনি জানিব লাগে সেইখিনি হয়তো আমাৰ কোৱা হোৱা নাই। ছাৰে অলৰেডি কুশলতাৰ কথা কৈছে, সেইখিনি আমি হয়তো তেওঁলোকক দিব পাৰিব লাগিব। গতিকে সেই ধৰণে আমি পাঠটো বনাব লাগিব। আৰু আমাক নতুন শিক্ষানীতি মানে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ও এনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ সলনিৰ কথা আমাক কোৱা হৈছে। আমি পাঠ্যক্ৰমখন এনেকুৱা হ'ব নালাগিব যে ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইটো এটা বোজাৰ নিচিনা হ'ব। ছাত্ৰ ছাত্ৰীয়েও উপভোগ কৰি পেলাই শিকাৰ এটা আমি হয়তো সম্ভাৱনা আমি দেখিছোঁ যে এতিয়া যদি আমাৰ আগতে ভাল্ভ বুলি এটা বস্তু আছিলে, ডায়ড ভাল্ভ বুলি এটা বস্তু আছিলে, যিটো আজিকালি ক'তো ব্যৱহাৰ নহয়, তাৰ হয়তো আমি এটা হিষ্ট্ৰী হিচাপে তাক আমি ৰাখি পেলাই তাৰ সলনি আমি ডায়ড, ট্ৰানজিষ্টৰ, তাৰ ফেব্ৰিকেশ্যন, এই ধৰণৰ কথাবিলাক আমি আনিব পাৰিম। মই ঠিক একে এটা দিশতে মই প্ৰফেচাৰ কন্দৰ্প কুমাৰ শৰ্মাক সুধিব বিচাৰিম যে উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকে হিউমেন কেপিটেল জেনেৰেশ্যন এইটো ডিৰেকশ্যনত, কাৰণ আমি দেখিলোঁ যে ইয়াতে ডিভাইচৰ বিষয়ে জনা মানুহৰ প্ৰয়োজন হ'ব, ডিভাইচ কেনেকৈ ফেব্ৰিকেট কৰে সেইটো জনা দৰকাৰ হ'ব, EDA টুলৰ ব্যৱহাৰ আৰু EDA টুল বনোৱা, এই যে আপুনি ক'লে যে ছিংগাপুৰ বা এনেকুৱা ধৰণৰ কেইখনমান ৰাষ্ট্ৰই এই কামবিলাক কৰি আছে, এই যে টুলবিলাক ডেভেলপ কৰাৰ ক্ষেত্ৰত আৰু টুলবিলাকৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ কি ধৰণৰ স্কিল আমি জেনেৰেট কৰিব পাৰোঁ, বা তাৰ কাৰণে আমি কি ব্যৱস্থাপনা উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত ল'ব পাৰোঁ, অকণমান চমুকে? মই ভাবোঁ কি যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় স্তৰত সকলো বিজ্ঞান আৰু তাৰমানে প্ৰযুক্তি ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা এই VLSI লগত কানেক্টেড এটা তাৰমানে বিষয় এটা
স্কিল অৰিয়েণ্টেড, এটা মানে দক্ষতাৰ লগত যোগাযোগ থকা এটা বিষয় হিচাপে দিব লাগে, যাতে কিছু ল'ৰা ছোৱালী ইয়াৰ দ্বাৰা তেওঁলোকৰ দক্ষতাৰ মানে বিকাশ হয়। কাৰণ এই ২৬ চনৰ পৰা আমাৰ জাগিৰোডৰ এইটো কমপ্লেক্সটোৱে কাম কৰা ষ্টাৰ্ট কৰিব। ইয়াৰে চবচে যিটো ভাল কথা, যিটো আটাইতকৈ আমাৰ কাৰণে যিটো লাভজনক দিশ হ'ল যে ক্ষুদ্ৰ মানে আপোনাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰী বা ষ্টাৰ্টআপৰ ক্ষেত্ৰত ছেমিকণ্ডাক্টৰৰ বৃহৎ কণ্ট্ৰিবিউশ্যন। টাইৱানৰ কথা কওক, ছিংগাপুৰৰ কথা কওক আৰু চাইনাৰ কথা কওক, এই দেশবিলাকৰ যিটো তাৰমানে প্ৰগতিৰ মুখ্য মানে ভেটি, এইটো হ'ল ছেমিকণ্ডাক্টৰৰ লগত জড়িত এই তাৰমানে ষ্টাৰ্টআপ মানে ইণ্ডাষ্ট্ৰীবিলাক, স্মল স্কেলত হোৱা ষ্টাৰ্টআপবিলাক। আৰু চিলিকন ভেলী, সেইকাৰণে চিলিকন ভেলীয়ে কোৱা হয়। আৰু সেইটো আমাৰ এই ৰাজ্যত কৰাৰ বৃহৎ স্ক'প আছে, কাৰণ ইয়াতে কিছুমান আমাৰ প্লাছ পইণ্ট আছে। এটা হ'ল আমাৰ পানীটো তাৰমানে বিশুদ্ধ, ছেমিকণ্ডাক্টৰৰ কাৰণে বিশুদ্ধ মানে পানীটো দৰকাৰ। আৰু তাৰোপৰি আমাৰ এই ঠাইবিলাকত আমাৰ তাৰমানে বিদ্যা শিক্ষাৰ স্তৰটো বেয়া নহয়। যদি অকণমান আমাৰ যদি চৰকাৰী লেভেলত বা মহাবিদ্যালয়ৰ আৰু যদি মানে বিশ্ববিদ্যালয় লেভেলত যদি আমাৰ তাৰমানে এয়াই যদি মানে লিডাৰশ্বিপে যদি অকণমান যদি চেষ্টা কৰে, কিন্তু আমাৰ কিন্তু মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই দক্ষতা বিকাশ আৰু চাকৰি বাকৰিৰ কাৰণে বৰ এখন ধুনীয়া ক্ষেত্ৰ এখন। হয়, ধন্যবাদ জনাইছোঁ প্ৰফেচাৰ কন্দৰ্প কুমাৰ শৰ্মা, ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁই। আমি যথেষ্টখিনি কথা আলোচনা কৰিলোঁ। অৰ্ধ পৰিৱেশী প্ৰযুক্তিৰ ক্ষেত্ৰত সম্ভাৱনা আছে, কাৰিকুলামৰ অলপ হয়তো পৰিৱৰ্তন লাগিব, আৰু আমাৰ ৰাজ্যখনে আৰু দেশৰ যথেষ্ট এই দিশত সম্ভাৱনা আছে। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে অৰ্ধ পৰিবাহী প্ৰযুক্তি এই সম্পৰ্কত আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মা আৰু ডক্টৰ মাধুৰ্য মধুৰ বৰগোহাঁয়ে। আঁত ধৰিলে ডক্টৰ উৎপল শৰ্মাই। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।